ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিবলৈ লৈছোঁ 10মান শ্ৰেণীৰ এক্সাৰচাইজ অনুশীলনী 6.3 14 নম্বৰ কুৱেশ্যনটো। গতিকে চোৱা, আগৰ ভিডিঅ'বোৰত মই 13 নম্বৰ কুৱেশ্যনলৈ সমাধান কৰি দিছোঁ। যদি তোমালোকে চোৱা নাই, প্লেলিষ্টত গৈ গোটেইখিনি চাই ল'ব পাৰিবা। আৰু তোমালোকৰ মেথছৰ বাহিৰেও ছায়েন্স, ছ'চিয়েল ছায়েন্স, এছামিছ এইবিলাক আটাইবোৰৰ কুৱেশ্যন এনচাৰ মই তোমালোকক ধুনীয়াকৈ দি দিছোঁ। তোমালোকে প্লেলিষ্টত গৈ চাই ল'বা। চোৱা, আজি আমি যিটো সমাধান কৰিবলৈ লৈছোঁ, আজি আমি এটাই সমাধান কৰিম, সেইটো হৈছে 14 নম্বৰ কুৱেশ্যনটো। কুৱেশ্যনটো অলপ ডাঙৰো আছে, এইটো সমাধান কৰিবলৈতো অলপ সময় লাগিব। চোৱা, ত্ৰিভুজ ABCৰ দুটা বাহু A আৰু B। চোৱা, প্ৰথমতে আমি কুৱেশ্যনটো পঢ়িম আৰু চিত্ৰটো আঁকিম। ইয়াতে কৈছে ত্ৰিভুজ ABCৰ দুটা বাহু AB আৰু ACৰ মধ্যমা হ'ব AD, আৰু আন এটা বাহু আছে PQR। চোৱা, প্ৰথমতে আমি এইটো ত্ৰিভুজ আঁকি ল'ম। এইটো হৈছে আমাৰ ABC ত্ৰিভুজ, ABC। এইটো এটা ত্ৰিভুজ। এই ত্ৰিভুজৰ কি কৈছে, ABC ত্ৰিভুজৰ দুটা বাহু AB আৰু AC, এই দুটা বাহু আৰু মধ্যমা AD। মধ্যমা হ'ব AD। তোমালোকে ধুনীয়াকৈ স্কেলৰ সহায়ত আঁকিবা। এইটো মধ্যমা AD। আন এটা ত্ৰিভুজ PQR, আন এটা ত্ৰিভুজ, এইটো হৈছে PQR। বৰ্ডত শিকাব গ'লে ভাল হয়। চোৱা, মোবাইলত কেমেৰাত ইমানখিনি নাহে, তথাপিও মই যিখিনি পাৰিছোঁ তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। চোৱা, ইয়াতে আৰু এটা ত্ৰিভুজ হৈছে PQR। ইয়াতে PQRৰ ক্ৰমে দুটা বাহু PQ, এই দুটা বাহু, আৰু মধ্যমা হ'ব PM। এইটো হৈছে মধ্যমা, এইটো M, এইটো PM। চোৱা, লগত সমানুপাতিক, এইটোৰ লগত এইটো কি সমানুপাতিক, হয়নে? দেখুওৱা যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR। এতিয়া আমি ত্ৰিভুজটো যিহেতু আটাইবোৰ বাহু সমানুপাতিক, মানে একে অনুপাতত আছে, গতিকে আমি গমেই পালোঁ যে ত্ৰিভুজটো কি সদৃশ হয়। কিন্তু এইটো আমাক প্ৰমাণ কৰিব দিছে, গতিকে আমি এনেকৈ থাকিলে প্ৰমাণ কৰিব নোৱাৰোঁ। আমি কি কৰিম, এই D বিন্দুটোৰ পৰা ইলৈ চিধাই তলফালে ইলৈ টানিম। এইটো এটা বিন্দু ল'ম, E বিন্দু। গতিকে CEটো আমি সংযোগ কৰি দিম। আকৌ ইয়াৰ Mৰ পৰা তলফালে টানিম, এইটো হ'ব N। আকৌ Nৰ লগত Rটো আমি সংযোগ কৰি দিম। গতিকে তোমালোকে ধুনীয়াকৈ চিত্ৰটো আঁকি লোৱা। তাৰপিছত প্ৰশ্নত যিখিনি দিয়া আছে সেইখিনি আমি লিখি ল'ম। কিতাপখন দূৰত থৈ লৈছোঁ, তোমালোকে প্ৰশ্ন কিতাপৰ পৰা প্ৰশ্নখিনি লিখি ল'বা। চোৱা, 14 নম্বৰ প্ৰশ্নটো সমাধান। প্ৰথমতে যিখিনি দিয়া আছে সেইখিনি লিখিবা। দিয়া আছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQM। ত্ৰিভুজ ABC আৰু PQM, ABC আৰু PQM, AD by PM, AC by PQR। চোৱা, ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR, হয়নে? ইয়াতে AB বাই কি লিখিব পাৰোঁ আমি, PQ, হয়নে? AB বাই PQ ইজিকেল টু, আকৌ কি লিখিব পাৰোঁ, AC বাই PR, AC বাই PR। আকৌ আমি মধ্যবিন্দুটো কি AD বাই কি লিখিব পাৰোঁ, PM, হয়নে? আটাইবোৰ বাহু কি সমান। এইটো দিয়া আছে, আমি যিখিনি দিয়া আছে সেইখিনি লিখি আছোঁ। গতিকে দেখুৱাব লাগে যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR। যিখিনি আমি অংকন কৰিলোঁ এইখিনি আমি প্ৰথমতে লিখি ল'ম। অংকনখিনি প্ৰথমতে লিখি লোৱা, যিহেতু আমি নতুনকৈ সেইখিনি অংকন কৰিলোঁ। অংকন AD আৰু PM বাহুক্ৰমে ADক E আৰু
পি এমক এনলৈ হয়নে এন ক্ৰমে ই আৰু এন বিন্দুলৈ বঢ়াই দিয়া হ'ল একদম সহজকৈ লিখি দিছোঁ বিন্দুলৈ বঢ়াই দিয়া হ'ল যাতে এ ডি ইজ ইকুৱেল টু ডি ই এ ডি ইজ ইকুৱেল টু ডি ই সমান হ'ব আৰু পি এম ইজ ইকুৱেল টু কি হ'ব এম এন পি এম ইজ ইকুৱেল টু হ'ব এম এন হয়নে এতিয়া আমি চোৱা প্ৰমাণ কৰিম আমি প্ৰমাণ কৰাৰ আগতে আমি কিছুমান তথ্য উলিয়াই ল'ব লাগিব এই তথ্যখিনি প্ৰথমতে উলিয়াই ল'ম চাবা প্ৰমাণ প্ৰথমতে তথ্যখিনি উলিয়াই ল'ম মানে কি চোৱা এইটো বাহু আৰু এইটো বাহু সমান হয়নে আকৌ এইটো বাহু আৰু এইটো বাহু সমান হয়নে নহয় এইটো কোণ এইটো কোণ এইটো কোণ এইটো কোণ এইটো 1 নম্বৰ কোণ এইটো 2 নম্বৰ কোণ হয়নে আৰু এইটো কোণ চোৱা এইটো 3 নম্বৰ কোণ এইটো 4 নম্বৰ কোণ এইটো 5 নম্বৰ কোণ এইটো 6 নম্বৰ কোণ এই আটাইবোৰ কোণ সমান হয়নে নহয় সমান হয়নে নহয় চোৱা প্ৰমাণ কৰাৰ আগতে আমি সেইখিনি অংকখিনি তোমালোকক দেখাই দিলোঁ ত্ৰিভুজ এ বি ডি ত্ৰিভুজ এ বি ডি এইটো আগত আঁকি লওঁ চোৱা এ বি ডি আকৌ ত্ৰিভুজ পি নহয় আচ্ছা এ বি ডি আৰু ই চি ডি হয়নে ডিটো ঠিকে আছে আকৌ ইটো আহিব ইয়াতে এইটো চি ই হয়নে এইটো চিত্ৰ এইটো এই বাহুটো তুমি এনেকৈ ঢাকি লোৱা এইটো চিত্ৰ হয়নে নহয় আমি এইটো চিত্ৰৰ পৰা প্ৰথমতে কিছুমান তথ্য আমি উলিয়াই ল'ম হয়নে আচ্ছা এ বি ডি আৰু ই চি ডি ইয়াৰ পৰা আমি উলিয়াই ল'ম এ ডি ইজ ইকুৱেল টু আমি লিখিব পাৰোঁ ডি ই অংকন কৰা মতে এনেকৈ লিখি থবা অংকনৰ মতে লিখিলেই হ'ব অংকনৰ মতে বুজি পাইছানে আকৌ এইটো চোৱা এইটো কোণ আৰু এইটো কোণ সমান হয়নে এইটো আছিল 5 নম্বৰ কোণ এইটো আছিল 6 নম্বৰ কোণ গতিকে কোণ 5 ইজ ইকুৱেল টু কোণ 6 বিপৰীত কোণ চোৱা আকৌ বি ডি ইজ ইকুৱেল টু চি ডি ইজ ইকুৱেল টু আমি চি ডি লিখিব পাৰিম বি ডি ইজ ইকুৱেল টু চি ডি তাৰমানে ডি আৰু ডি হৈছে বি চিৰ মধ্যবিন্দু হয়নে চোৱা ডি হৈছে বি চিৰ কি মধ্যবিন্দু এইটো চিধাকৈ যাব এনেকৈ বি চিৰ মধ্যবিন্দু হৈছে ডি আকৌ এইৰ মধ্যবিন্দু কিন্তু ডি হয়নে কিন্তু আমি সেইখিনি নালাগে যিহেতু আমাক সেইটো উলিয়াব দিয়া নাই এতিয়া চোৱা আমি দুটা বাহু আৰু এটা কোণ সমান পালোঁ যিহেতু আমি দুটা বাহু আৰু এটা কোণ সমান পালোঁ গতিকে আমি ক'ব পাৰিম যে এ বি ডি সদৃশ ত্ৰিভুজ ই চি ডি হয়নে এইটো কি সাদৃশ্য মতে হ'ব সাইড এংগল সাইড শৰ্ত মতে হয়নে যিহেতু আমাৰ দুটা বাহু সমান হৈছে আৰু এটা কোণ সমান গতিকে আমি লিখিব পাৰিম যে বাহু কোণ বাহু শৰ্ত মতে হয়নে এতিয়া চোৱা ইয়াৰ পৰা এ বি ইজ ইকুৱেল টু চি ই এইটো হৈছে 1 নম্বৰ দি থবা এনেদৰে পি কিউ চোৱা এইবিলাক বহিত কৰা বস্তু নহয় আচলতে পি কিউ ইজ ইকুৱেল টু আৰ এন চোৱা পি কিউ ইজ ইকুৱেল টু আৰ এন এতিয়া আকৌ আগৰটোৰ নিচিনা এনেকৈ এইটোৰ পৰা মই এইটো চিত্ৰ আঁকি লোৱা নাই বুজি পাইছানে কাৰণ এইটো এনেকৈ ধৰি ল'লে পি কিউ এম আৰু এন আৰ এম আৰু পি কিউ এম হয়নে নহয় এইটো যেনেকৈ আঁকিছিলোঁ এইটোৱে সেনেকৈ তোমালোকে যদি ইচ্ছা কৰা এনেকৈ আঁকি ল'ব পাৰা নহ'লেও একো কথা নাই চোৱা এ বি এই ত্ৰিভুজৰ পৰা আমি কি লিখিব পাৰোঁ এ বি ডিৰ পৰা আমি লিখিব পাৰোঁ এ বি আকৌ ই চি ডিৰ পৰা লিখিব পাৰোঁ চি ই
ঠিক সেইদৰে পি কিউ এমৰ পৰা লিখিব পাৰোঁ আমি পি কিউ আকৌ পি আৰ এনৰ পৰা আমি লিখিব পাৰোঁ আৰ এন বুজি পাইছানে এইটো ত্ৰিভুজৰ পৰা যদি আমি এইটো লিখিব পাৰোঁ এইটো ত্ৰিভুজৰ পৰা যদি আমি এইটো লিখিব পাৰোঁ এইটো ত্ৰিভুজৰ পৰা যদি এইটো লিখিব পাৰোঁ গতিকে এ আৰু বি লৈছোঁ আৰু ইয়াতে ই আৰু চি লৈছোঁ আকৌ এইটোত পি কিউ এন হয়নে পি কিউ এন প্ৰথমটো লৈছোঁ পি কিউ আকৌ আৰ এন এম ইয়াৰ পৰা আমি কি লৈছোঁ আৰ এনটো লৈছোঁ হয়নে নহয় অলপ মনোযোগ দিলে বুজি পাবা এইটো দিবা নাম্বাৰ 2 মই একেটা বস্তু বাৰে বাৰে কৰি থাকি তোমালোকক সময় নষ্ট কৰা নাই এতিয়া চোৱা এতিয়া এ বি বাই পি কিউ ইজিকেল টু এ চি বাই পি আৰ ইজিকেল টু এ ডি বাই পি এম তোমালোকে চিত্ৰৰ পৰা চাই আঁকিবা চোৱা এ বি বাই পি কিউ এ চি বাই পি আৰ তাৰপিছত এ ডি বাই পি এম হয়নে নহয় এইটো আমাৰ প্ৰশ্নত কি আছে দিয়া আছে এতিয়া চোৱা এ বিৰ সলনি আমি কি লিখিব পাৰোঁ চি ই লিখিব পাৰোঁ নে নাই এ বি আৰু চি ই যিহেতু সমান চি ই লিখা ইয়াতে চি ই আকৌ পি কিউৰ সলনি আমি কি লিখিব পাৰোঁ আৰ এন হয়নে আৰ এন আৰু পি কিউটো সমান গতিকে চোৱা ইয়াতে এ চি বাই পি আৰ ইয়াতে আমি ইয়াতো 2 ল'ম টুৱাইচ এ ডি বাই টুৱাইচ পি এম চোৱা এ ডি ইয়াতে আছে চোৱা এ ডি আৰু ডি ইটো সমান হয়নে ইয়াক এ ইক দুটা ভাগত ভাগ কৰিছে মাজতে এটা ভাগ হৈছে এ ডি আৰু এটা ভাগ হৈছে ডি ই গতিকে যদি আমি 2ৰ লগত এ ডিটো ইনটু কৰোঁ তেতিয়াহ'লে আমি সেইটোৰ সলনি লিখিব পাৰোঁ এ ই লিখিব পাৰোঁ নে নাই চোৱা এ ডিৰ সলনি লিখিব পাৰোঁ আমি এইখিনি লিখি লওঁ চি ই বাই আৰ এন ইজিকেল টু এ চি বাই পি আৰ ইজিকেল টু টুৱাইচ এ ডি মানে আমি লিখিব পাৰোঁ এ ই আকৌ টুৱাইচ পি এম চোৱা পি এম টুৱাইচ পি এমৰ সলনি আমি লিখিব পাৰোঁ পি এন লিখিব পাৰোঁ নে নাই চোৱা গোটেইখিনি পি এন হয়নে পি এন লিখিব পাৰোঁ এতিয়া আমি তিনিওজোৰ বাহু সমানুপাতিক পালোঁ মানে তিনিওটা বাহু কি হৈ আছে একে অনুপাতত আছে গতিকে আমি এইটো ক'ব পাৰোঁ যে ত্ৰিভুজটো সদৃশ হয় এতেকে ত্ৰিভুজ এ ই চি সদৃশ ত্ৰিভুজ পি এন আৰ এইটো কি হ'ব কি চৰ্তমতে হ'ব বাহু 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 সাদৃশ্য চৰ্তমতে এতিয়া চোৱা এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ যদি সমান হয় গতিকে তেতিয়াহ'লে আমাৰ কি হ'ব 1 নম্বৰ কোণ আৰু 3 নম্বৰ কোণটো সমান এটা কথা সদায় মনত ৰাখিবা যে সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সদায় সমান সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান এইটো আমি 3 নম্বৰ দিবা আগতে আমি দুটা এইটো 1 নম্বৰ আৰু 2 নম্বৰ দি আহিছোঁ হয়নে নহয় চব পিছটো উল্টাই দিছোঁ একেদৰে 1 নম্বৰ কোণ আৰু 3 নম্বৰ কোণটো সমান হ'ল একেদৰে 2 নম্বৰ কোণ ইজিকেল টু 4 নম্বৰ কোণ এইটোত দিবা 4 নম্বৰ এতেকে 1 নম্বৰ সমীকৰণ আৰু 3 নম্বৰ সমীকৰণ আৰু 4 নম্বৰ সমীকৰণটো যোগ কৰিম তোমালোকে পেজটো বাৰে বাৰে উল্টাই চাই ল'বা চোৱা বাওপক্ষৰখিনি একেলগে যোগ কৰিম আৰু সোঁপক্ষৰখিনি একেলগে যোগ কৰিম বাওপক্ষৰখিনি আছে সমীকৰণ 3ত আছে 1 4ত আছে 2 আকৌ সমীকৰণ 1ত আছে 3 প্লাছ সমীকৰণ 2ত আছে 4 হয়নে এতিয়া চোৱা কোণ এ মানে আমি কি লিখিব পাৰোঁ কোণ 1 নম্বৰ কোণ প্লাছ 2 নম্বৰ কোণ এইটো মানে আমি কি লিখিব পাৰোঁ ইয়াতে চোৱা চিত্ৰটো মই আকৌ দেখাব লগা হ'ল চোৱা এইটো এই কোণটোত কি আছিলে 1 নম্বৰ আৰু 2 নম্বৰ আছিলে হয়নে গতিকে ইয়াতে আমি এইটোৰ সলনি লিখিব পাৰোঁ এই কোণ আকৌ 3 + 4 3 আৰু 4 কোনটো কোণত আছিল এইটো পি কোণত আছিলে হয়নে 3 আৰু 4 নামকৰণ কৰিছিলোঁ গতিকে আমি এইটো 3 + 4 ইজিকেল টু আমি ইয়াতে লিখিব পাৰোঁ পি কোণ চিত্ৰৰ পৰা সাইডত লিখি থবা
চিত্ৰৰ পৰা একেবাৰে খুটি নাটি মই গোটেইখিনি বস্তু তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ এতিয়া চোৱা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQRত কি লিখিব পাৰোঁ আমি বাহু AB বাহু বাই কি লিখিব পাৰোঁ AB বাই PQ ইজুকাল টু AC বাই PR লিখিব পাৰোঁ নে নাই এইটো দিয়াই আছে আকৌ A কোণ ইয়াতে আছে A কোণ ইজুকাল টু ইয়াতে P কোণ ইয়াতে এইটো কোণ আকৌ ইয়াতে এইটো কোণ P কোণ 5 নং সমীকৰণৰ পৰা 5 নং সমীকৰণৰ পৰা এতেকে চোৱা আমাৰ দুটা বাহু আৰু এটা কোণ সমান পালোঁ আমি হয়নে গতিকে আমি শেষত কি ক'ব পাৰোঁ যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR এইটো কি সাদৃশ্য হ'ব বাহু কোণ বাহু সাইড এংগল সাইড সাদৃশ্য শর্তমতে ভিডিওটো চাই কেনেকুৱা পালা মোক কমেণ্ট সেকশ্যনত জনাবা যদি কিবা বুজি পোৱাত অসুবিধা হৈছে তেতিয়াহ'লে প্লিজ মোক কমেণ্টত জনাবা থ্যাংক ইউ ফৰ ৱাচ